এয়া দুপৰীয়া ৰন্ধা বঢ়া আৰম্ভ কৰিছোঁ। ভাত হৈ গ'ল আৰু শনিবাৰ চব ঘৰতে দেৰি আছে। পানী আছিলে এইফালে বেঙেনা আলু মিহিকৈ কাটি লৈছোঁ। এই সৰু বেঙেনাটো তিন বেঙেনা থৈছোঁ। আলুটো ভাজি বনালে এইটো ভাল লাগে। তাৰপিছত দিছে পাঁচফোৰণ দি দিছোঁ। জ্বলা নিদিওঁ, যিহেতু আকৌ খাব নোৱাৰিব। অলপ হালধি দিছোঁ আৰু একো নিদিওঁ। মই কুকিং কৰি আছোঁ। যেহেতু গাড়ীয়ে ধোৱা নাই, তাই উৎপাত কৰি আছে। আজি বন্ধ, স্কুল নাই। স্কুল থাকিলেতো আৰু স্কুলতে থাকে। ৰাতিপুৱা উঠাও হয় দেৰিকৈ স্কুল নাথাকিলে। দুটা বাজে তাইকো গাটো ধুৱাই দিওঁ। গাটো ধুৱাই তাৰপিছতে খুৱাই দিওঁ। তেতিয়ালৈকে ভাজিটো হৈ যাব। 10 মিনিটত হৈ যাব। ভাজি টাইম নালাগে। হৈ গ'ল ভাজি। 10 মিনিটৰ নালাগিলে হৈ গ'ল ভাজিটো। দেউতা গা ধুই আছে। এইফালে ৰাজমা বনাইছোঁ। এইখিনি হৈ গ'ল। ভাতটো তাইক বাথৰুমৰ পৰা লৈ আনো, দেৰি কৰিব নহ'লে। এয়া দুপৰীয়া ভাত খাব ওলাইছোঁ। এয়া জেৰিফা কিডনী বিনছ দিছোঁ, ৰাজমাহ। এইফালে তাই দৈ লৈছে আৰু পাপৰ ল'বা। এয়া পাপৰ। এইফালে ভাত দিছোঁ, খাব খাই আছে। বেঙেনা আলু ভাজি। এইফালে ইটো জেৰিফা গা পা ধুই লৈছে। খোৱা এতিয়া, জলদি জলদি খাব লাগিব। এনেকৈ ভাতটো আজি লৈছোঁ। ৰাজমাহ, দৈ চব এনেকৈ যোৱা খোৱা এতিয়া। হেল্ল' এভৰিৱান, এই গধূলি চাহ খাব ওলাইছোঁ। এইফালে পকৰি বনাই লৈছোঁ আৰু এইফালে বিস্কুট, এইফালে চাহ। এইটো কাবুলী বুট দি পেলাই, কৰ্ণ দি পেলাই পকৰি বনাইছোঁ। ভাল লাগে খাই। এনেকৈ বনাইছোঁ আজি গধূলি। এনেকুৱা মই জেৰিফা অকলে আছোঁ কাৰণে কিবা এটা বনাওঁ, তাই খাব খুজি আছেগৈ, বনাইছোঁ। গধূলি চাহ খাব ওলাইছোঁ। ৰাতি আৰি মাছ লৈছিলোঁ। দুদিনতে লৈছিলোঁ, বনাই দিছোঁ। 2 পিচ আছিলে অকণমান। এতিয়া আকৌ ৰাতিৰ কাৰণে বনাই দিছোঁ। পিঁয়াজ অলপ বেছিকৈ দি ভুনা নিচিনা বনাই দিছোঁ মাছটো। ভাজিত অকণমান মছলাখিনি জ্বলি গ'ল। মছলা দিছিলোঁ, হৈ গ'ল মাছখিনি। পানী অলপ ওলাই গৈছিলোঁ কাৰণে অলপ দেৰি হ'ল বনোৱা। এতিয়া 11টাই বাজিব হ'ল। মাছ ভুনাটো আৰি মাছ বনাইছোঁ। হৈ গৈছে। অকণমান পানী দিওঁ, অলপমান বেছি অকণমান ঝোল কৰিবৰ কাৰণে পানী দিওঁ। এয়া দুপৰীয়া ভাত খাব ওলাইছোঁ। এয়া জেৰিফা কিডনী বিনছ দিছোঁ, ৰাজমাহ। এইফালে তাই দৈ লৈছে আৰু পাপৰ ল'বা। এয়া পাপৰ। এইফালে ভাত দিছোঁ, খাব খাই আছে। বেঙেনা আলু ভাজি। এইফালে ইটো জেৰিফা গা পা ধুই লৈছে। খোৱা এতিয়া, জলদি জলদি খাব লাগিব। এনেকৈ ভাতটো আজি লৈছোঁ। ৰাজমাহ, দৈ চব এনেকৈ যোৱা খোৱা এতিয়া। হেল্ল' এভৰিৱান, এই গধূলি চাহ খাব ওলাইছোঁ। এইফালে পকৰি বনাই লৈছোঁ আৰু এইফালে বিস্কুট, এইফালে চাহ। এইটো কাবুলী বুট দি পেলাই, কৰ্ণ দি পেলাই পকৰি বনাইছোঁ। ভাল লাগে খাই। এনেকৈ বনাইছোঁ আজি গধূলি। এনেকুৱা মই জেৰিফা অকলে আছোঁ কাৰণে কিবা এটা বনাওঁ, তাই খাব খুজি আছেগৈ, বনাইছোঁ। গধূলি চাহ খাব ওলাইছোঁ। এয়া ৰাতি আৰি মাছ লৈছিলোঁ। দুদিনতে লৈছিলোঁ, বনাই দিছোঁ। 2 পিচ আছিলে অকণমান। এতিয়া আকৌ ৰাতিৰ কাৰণে বনাই দিছোঁ।
পিঁয়াজ অলপ বেছিকৈ দি ভুনা নিচিনা অলপ বনাই দিছোঁ মাছটো। ভাজিত অকণমান মছলাখিনি জ্বলি গ'ল, মছলা দিছিলোঁ হৈ গ'ল মাছখিনি। আমি অলপ ওলাই গৈছিলোঁ কাৰণে অলপ দেৰি হ'ল বনোৱা। এতিয়া 11টাই বাজিব হ'ল। মাছ ভুনাটো আৰু মাছ বনাইছোঁ হৈ গৈছে। অকণমান পানী দিওঁ, অলপমান হৈছে, অকণমান জোল কৰিবৰ কাৰণে পানী দিওঁ।